আপুনি ৱেট জাৰ্ণিত নামিছেনে? আপোনাৰ নিৰাপদ যেন লগা খাদ্যৰ পৰা সাৱধান হওক, যিবোৰ আপোনাৰ নীৰৱ বিৰোধী হ'ব পাৰে। আহক আমি অপৰাধীসকলক উন্মোচন কৰোঁ আৰু ফলপ্ৰসূ ওজন ব্যৱস্থাপনাক প্ৰত্যাহ্বানক দিশোধ কৰোঁ। নাম্বাৰ 1, এডেড চুগাৰ এণ্ড ছুইটেন বেভাৰেজ। ড্ৰিংক আৰু খাদ্যত লুকাই থকা চেনিয়ে ওজনৰ লক্ষ্যত ক্ষতিসাধন কৰে। তাৰ বাবে অল্টাৰনেটিভ অপশ্যন বাছি লওক আৰু লুকাই থকা চেনিৰ পৰা সাৱধান হওক। নাম্বাৰ 2, হাইলি প্ৰচেছড ফুড। সুবিধাৰ অৰ্থে হাইলি প্ৰচেছড ফুড ব্যৱহাৰ কৰে, কিন্তু তাত লুকাই থকা আনহেল্ডি এলিমেণ্টছবিলাকে কি কৰে। সেইবাবে প্ৰচেছড ফুড লিমিট কৰক আৰু সম্পূৰ্ণ বিকল্প বাছি লওক। নাম্বাৰ 3, ট্ৰেন্স ফেট আৰু ফ্ৰাইড ফুড। ভজা সামগ্ৰীত থকা ট্ৰেন্স ফেটে ওজন আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। সেইবাবে স্বাস্থ্যসন্মতি পদ্ধতি ৰন্ধন কৰাটো গুৰুত্বপূৰ্ণ। অত্যধিক ডাঙৰ অংশৰ আকাৰ ফলত অতিমাত্ৰা সেৱন হয়। সেইবাবে সঠিক অংশৰ আকাৰ চিনাক্ত কৰক আৰু মনোযোগেৰে খাদ্য গ্ৰহণ কৰাটো আঁকোৱালি লওক। নাম্বাৰ 5, এম্পটি কেলৰিজ স্কেনিং। উচ্চ কেলৰিযুক্ত কম পুষ্টিকৰযুক্ত খাদ্যত মাইনাছ স্কেনিং হোৱাৰ ফলত ওজনৰ লক্ষ্যত বাধা সৃষ্টি হয়। কেলৰি স্নেকিং। উচ্চ কেলৰিযুক্ত কম পুষ্টিযুক্ত খাদ্যত মাইনাছ স্নেকিং হোৱাৰ ফলত ওজনৰ লক্ষ্যত বাধা সৃষ্টি হয়। তাৰ বাবে স্থায়ী শক্তি আৰু ওজন নিয়ন্ত্ৰণৰ সফলতাৰ বাবে নিউট্ৰিয়েণ্ট ডেন্স স্নেক্স বাছনি কৰক। ভিডিঅ'টো কেনেকৈ লাগিল? লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ পৰৱৰ্তী ভিডিঅ' পাবলৈ মোৰ চেনেলটো ফ'ল', ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।